সায়েন্স ফৰ ছ'চিয়েল ৱেলফেয়াৰ অসমৰ উদ্যোগত মাজুলীৰ শংকৰদেৱ শিশু নিকেতন ৰতনপুৰ গায়নৰ সহযোগত প্ৰাথমিক শিক্ষাত অভিভাৱকৰ ভূমিকা শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত হয়। বনগাঁও শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য সূৰ্যকুমাৰ ভূঞা আৰু মাজুলী জিলা বন বিভাগৰ বন প্ৰাধিকাৰী জয়ৰাম বৰুৱাই অভিভাৱকসকলক উদ্দেশ্যি বহু তত্ত্বগধুৰ বক্তৃতা প্ৰদান কৰি সকলোকে আপ্লুত কৰে। গীতে মাতে সভাগৃহ মুখৰিত হৈ পৰে। অনুষ্ঠানটিৰ আঁত ধৰি আগুৱাই নিয়ে ছায়েন্স ফৰ ছ'চিয়েল ৱেলফেয়াৰ অসমৰ মাজুলীৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই। সজাগতা সভাত প্ৰথমতে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা বিদ্যালয়ৰ যি প্ৰাৰ্থনা সভা প্ৰাতঃ সভা আৰম্ভ হ'ল। প্ৰাতঃ সভা আৰম্ভ হোৱাৰ পিছতে আমাৰ যি বন প্ৰাধিকাৰী বিষয়া মহোদয় আহিছে তেখেতকে আৰু আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন বনগাঁৱৰ প্ৰধান আচাৰ্য মহোদয় দুজনকে আদৰণি জনোৱাৰ পিছত বনগাঁৱৰ আচাৰ্য মহোদয়ে প্ৰাথমিক শিক্ষাত শিশুসকলক কেনেকৈ আগবঢ়াই নিব পৰাত অভিভাৱিকাসকলৰ ভূমিকা তাক লৈ তেখেতে ঘৰুৱা মন্তব্য দিয়ে আৰু তেখেতৰ মন্তব্যই সকলোকে উপকৃত কৰিছে বুলি আমি ভাবিছোঁ। আৰু শেষত আমাৰ যি বন প্ৰাধিকাৰী মহোদয় আছে তেখেতেও এই মাতৃসকলক লৈ পেলাই আজি এই সজাগতা কেনেদৰে তেওঁলোকৰ সন্তানসকলক আগুৱাই নিব পাৰি তাৰ ওপৰত বক্তৃতা প্ৰদান কৰিছে। এই অনুষ্ঠানটো ইয়াত হোৱাৰ কাৰণে আমি ভাবিছোঁ আমি শংকৰদেৱ শিশু নিকেতন ৰতনপুৰ গায়নত যেতিয়া অনুষ্ঠিত কৰাৰ মূল নায়কজনেই হৈছে আমাৰ জয়ন্ত মাধৱ কলিতা। তেখেতৰ যি কাৰ্যদক্ষতা তাৰ ওপৰত ভিত্তি কৰি বন বিষয়া মহোদয়ে ইয়াতে এই সজাগতা অনুষ্ঠানটি পাতিবৰ কাৰণে তেখেতক আহ্বান জনালে আৰু সেই ছাৰৰ সঁহাৰিক তেওঁ কৃতজ্ঞতাৰে জ্ঞাপন আগুৱাই নিয়াত সহায় কৰি আজি এই বিষয়টিয়ে আগুৱাই নিয়াত সহায় কৰিলে আৰু মাতৃসকল ইয়াৰ পৰা উপকৃত হ'ব বুলি আমি ভাবি সকলোকে আমি এই আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি আজি আমাৰ ইয়াত এই অংশগ্ৰহণ কৰিলে সকলোকে আমাৰ এই অনুষ্ঠানৰ তৰফৰ পৰা আমি ধন্যবাদ দিছোঁ। ছায়েন্স ফৰ ছ'চিয়েল ৱেলফেয়াৰ আছাম আমি বিভিন্ন কাৰ্যসূচী কৰি থাকোঁ অসমত। আমি ভাবিলোঁ শিশু শিক্ষাত অভিভাৱকৰ গুৰুত্ব শীৰ্ষক এখন সজাগতা সভা আয়োজন কৰোঁ। আজি শংকৰদেৱ শিশু নিকেতন মাজুলী শংকৰদেৱ শিশু নিকেতন ৰতনপুৰ গায়নত আমি আয়োজন কৰিছিলোঁ। সঁচাকৈ ভাল লাগিলে। অভিভাৱকসকল আহিলে, বিশেষ বক্তৃতা প্ৰদান কৰিলে বনগাঁও শংকৰদেৱ উচ্চতৰ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য সূৰ্যকুমাৰ ভূঞাদেৱে আৰু ইয়াতে উপস্থিত থাকি বিশেষ বক্তৃতা আগবঢ়াইছে মাজুলী জিলা বন প্ৰাধিকাৰী জয়ৰাম বৰুৱাদেৱ আৰু বিশিষ্ট ব্যক্তিসকলে ইয়াতে মাতৃসকলক উদগনিমূলকভাৱে সন্তানক কেনেকৈ ভাল কৰিব লাগিব তাৰ ওপৰত বিশেষ বক্তৃতা প্ৰদান কৰিছে। তেখেতসকল আপ্লুত হোৱা আমি দেখা গৈছে আৰু লগতে বিভিন্ন গীত মাতেৰে আজি অনুষ্ঠানটো সুন্দৰভাৱে কৰি তুলিলোঁ। সঁচাকৈ ভাল লাগিছে ৰাইজৰ যিটো সঁহাৰি। গতিকেলৈ আমি ছায়েন্স ফৰ ছ'চিয়েল ৱেলফেয়াৰ আছামৰ তৰফৰ পৰা আমি উপস্থিত সকলোকে বিশেষ কৃতজ্ঞতা আমি জনাইছোঁ আৰু কোনোবাই যদি আমাক বিচাৰে আমি আগলৈ তেওঁলোকৰ লগতো আমি বিভিন্ন কাৰ্যসূচী হাতত ল'ম। আমাৰ ছায়েন্স ফৰ ছ'চিয়েল ৱেলফেয়াৰৰ উদ্দেশ্য হ'ল কি, সমাজত আমি কেনেকৈ যিটো অন্ধবিশ্বাস আছে বিজ্ঞান কেনেকৈ আগুৱাই নিওঁ, অন্ধবিশ্বাস দূৰ কৰিব লাগে, কেনেকৈ নতুন পৰ্যটক আগুৱাই নিব লাগে, তেনেকুৱা কিছুমান উদ্দেশ্যৰ লক্ষ্য ৰাখি আমি এনেকুৱা অসমৰ বিভিন্ন ঠাইত আমি এনেকুৱা কাৰ্যসূচী কৰি আছোঁ। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।